আজি আমি ক্লাছ 10ৰ অনুশীলনী 6.1ৰ প্ৰশ্নকেইটা উত্তৰ কৰিম। প্ৰথম প্ৰশ্নটো দিয়া আছে, কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। এতিয়া দিছে আমাক 1 নম্বৰটো আমাক দিছে, সকলোবোৰ বৃত্তই সৰ্বসম নে সদৃশ আমাক সুধিছে। এইটোৰ কাৰণে তুমি চাবা সকলোবোৰ বৃত্ত কি হ'ব। এতিয়া চোৱা, কিছুমান বৃত্ত আমি আঁকিলোঁ, এনেকৈ সৰু বৃত্ত এটা আঁকিব পাৰোঁ, এটা ডাঙৰ বৃত্ত আঁকিব পাৰোঁ, হয়নে? দেখাত এই দুটা বৃত্ত একে একে, কাৰণ এইটো ৰাউণ্ড ঘূৰণীয়া, এইটো ঘূৰণীয়া, কিন্তু তুমি চাবা ইয়াৰ এটা ব্যাসাৰ্ধ থাকিব, ইয়াৰো এটা নিৰ্দিষ্ট ব্যাসাৰ্ধ থাকিব, লগতে ইয়াৰ পৰিধি এটা থাকিব, ইয়াৰ পৰিধি এটা থাকিব। এতিয়া যিটো তোমাৰ বৃত্ত সৰু বৃত্ত, এই সৰু বৃত্তটোৰ ব্যাসাৰ্ধটো কি হ'ব? সৰু হ'ব, হয়নে? আৰু ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধটো ডাঙৰ হ'ব। গতিকে দুয়োটা সৰ্বসম বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু দেখাত যিহেতু একে, গতিকে আমি ইয়াক কি বুলি ক'ব পাৰোঁ? সদৃশ বুলি ক'ব পাৰোঁ। গতিকে আমি 1 নম্বৰ এনচাৰটো কি লিখিম? আমি 1 নম্বৰ এনচাৰটো লিখিম সদৃশ। বুজি পালা? সকলোবোৰ বৃত্তই সদৃশ, এইটো এনচাৰ আমি 1 নম্বৰত লিখিম। 2 নম্বৰত তুমি চাবা, সকলোবোৰ বৰ্গই সদৃশ হ'ব নে সৰ্বসম হ'ব তুমি চাব লাগিব। এতিয়া চোৱা, এইটো এটা বৰ্গ, যেনিবা এইটো একে নিচিনা ছেম এক্সাম্পল, এইটো এটা সৰু বৰ্গ, এইটো এটা ডাঙৰ বৰ্গ, হয়নে? তেতিয়া কি হ'ব? ইয়াৰ যদি যেনিবা তোমাৰ এটা বাহুৰ দিশ 1 চেণ্টিমিটাৰ বুলি ধৰোঁ, ইয়াৰ 2 চেণ্টিমিটাৰ হ'ব, হয়নে? গতিকে বাহুকেইটা এইটোৰ লগত এইটো একে সমান বুলি আমি ক'ব নোৱাৰোঁ, বা এইটোৰ লগত এইটো সমান বুলি ক'ব নোৱাৰোঁ। গতিকে এই দুটাক আমি কি বুলি নকওঁ? সৰ্বসম বুলি ক'ব নোৱাৰোঁ। কিন্তু যিহেতু দেখাত চাইজকেইটা সমান সমান, গতিকে আমি কি ক'ম? ইয়াকো সদৃশ বুলি ক'ম। বুজি পালা? ছেকেণ্ড এনচাৰটো হ'ব তোমাৰ সদৃশ। সকলোবোৰ বৰ্গই সদৃশ হৈ গ'ল। এতিয়া আহিছোঁ আমি 3 নম্বৰটো। 3 নম্বৰটো কি কৈছে চোৱা, 3 নম্বৰটো কৈছে সকলো ডেছ ত্ৰিভুজ সদৃশ। এইবাৰ আমাক কৈ দিছে যে সদৃশ হ'ব, কিন্তু সুধিছে কোনবোৰ ত্ৰিভুজ। এতিয়া চোৱা, দুটা দিছে, এটা হৈছে সমদ্বিবাহু। সমদ্বিবাহু মানে কি? দুটা বাহু তোমাৰ, এই দুটা বাহু ধৰা সমান, এইটো বাহু আৰু এইটো বাহু যেনিবা সমান, ঠিক আছে? আৰু চিমিলাৰ এটা সমদ্বিবাহু ত্ৰিভুজ আমি কেনেকৈ আঁকিব পাৰোঁ? ধৰা আমি এনেকৈও আঁকিব পাৰোঁ, এনেকুৱাকৈও আঁকিব পাৰোঁ। তাৰমানে কেনেকুৱা হ'ব? এই দুটা বাহু সমান। গতিকে এতিয়া চোৱাচোন, দুয়োটা সমদ্বিবাহু ত্ৰিভুজ, কিন্তু এই দুটা জানো সৰ্বসম হয়? এইটো বাহুৰ লগত এইটো বাহু জানো মিলিব? এইটো বাহুৰ লগত এইটো বাহু জানো মিলিব? দুয়োটাৰে তোমাৰ কি হ'ব? দৈৰ্ঘ্যতাবিলাক বেলেগ বেলেগ হ'ব, হয়নে? বা ইহঁতে যিটো এংগুল ক্ৰিয়েট কৰিব, এই দুটা বাহুৱে লগ লাগি যিটো কোণ ক্ৰিয়েট কৰিব, এই দুটা বাহুৱে লগ লাগি যিটো কোণ ক্ৰিয়েট কৰিব, কোণ গঠন কৰিব, সেই দুটাও কি হ'ব? বেলেগ বেলেগ হ'ব। গতিকে ইহঁতক আমি সৰ্বসম বুলি ক'ব নোৱাৰোঁ। গতিকে আমি ক'ম যে সমদ্বিবাহু ত্ৰিভুজবোৰ সৰ্বসম নহয়। তেতিয়াহ'লে সৰ্বসম কোনটো হ'ব? সমবাহু ত্ৰিভুজটো হ'ব, হয়নে? ডাইৰেক্ট এনচাৰটো আমাৰ তেনেকৈ আহিল, কিন্তু আমি বুজি লওঁ সমবাহু ত্ৰিভুজটো কিয় হ'ব। সমবাহু ত্ৰিভুজ কাক বোলে? এনেকুৱা এটা ত্ৰিভুজ যাৰ তিনিওটা বাহু সমান, হয়নে? এটা ত্ৰিভুজ এনেকুৱা থাকিলে, এটা যেনিবা আমি ডাঙৰো আঁকিলোঁ, তথাপি কি হ'ল? তুমি চোৱা, তথাপি ইয়াৰ কি হ'ব? একে নিচিনা সদৃশ হ'ব, হয়নে নাই? এইটো যদি 1 হয়, এইটো 2 হ'ব যেনিবা, এইটো যদি 1 হয়, এইটো 2 হ'ব। তাৰমানে কি হ'ল? এইটো ডাবল, এইটো জাষ্ট ডাবল, মানে দেখাত একে একে। সেইটোকে আমি কি বুলি কওঁ? সদৃশ বুলি কওঁ, হয়নে? গতিকে আমি এইটো এনচাৰ ক'ব লাগিব যে সকলো সমবাহু ত্ৰিভুজ সদৃশ। সদৃশ ত্ৰিভুজবোৰ কোনটো বুলি লিখিম আমি? সমবাহু, সকলো সমবাহু ত্ৰিভুজবোৰ সদৃশ হৈ গ'ল। এতিয়া নেক্সট এটা আহিছে তোমাৰ, তুমি চাবা, নেক্সট কৈছে সমসংখ্যক বাহু থকা
দুটা বহুভুজ সদৃশ হ'ব যদিহে কৈছে বাহু সমসংখ্যক বাহু থকা। এতিয়া কথাটো হ'ল বহুভুজ বুলিলে তুমি কি বুজা? যিবোৰৰ বাহু তিনিটা বা তাতকৈ বেছি আছে। ঠিক আছে, বাহু কাক বোলে? এইবিলাকে বাহু, হয়নে নাই? এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু, তোমালোকে জানাই। গতিকে যাৰ বাহু তিনিটা বা তাতকৈ বেছি আছে সেইবিলাকক কি বুলি কোৱা হয়? সমবাহু বুলি কোৱা হয়। ইয়াতে আছে এতিয়া চাৰিটা বাহু, এইবিলাক সকলোবোৰ বহুভুজ, হয়নে? এতিয়া কৈছে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব সুধিছে তোমাক। অনুৰূপ কোণবিলাক সমান হ'ব, সমানুপাতিক হ'ব কৈছে। এইটো আমি চৰ্তমতেই জানো যে যিবিলাক সিহঁতৰ অনুৰূপ কোণবিলাক সমান, কাৰণ যিবিলাক ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয় সিহঁতকে আমি কি বুলি জানো? এইটো চৰ্তমতেই আমি জানো যে বহুভুজবিলাকৰ অনুৰূপ কোণবিলাক কি হয়? সমান হয়। বুজি পালা? এইটো এনচাৰ। নেক্সট আৰু এইটো এৰ এইটো এৰ এনচাৰটো তোমাৰ বিৰ এনচাৰটো তুমি চাবা। বিৰ এনচাৰটো কি কৈছে? সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব? সিহঁতৰ অনুৰূপ কোণবিলাকো সমান। বুজি পালা? সিহঁতৰ অনুৰূপ কোণবিলাকো সমান। আচ্ছা, এইটো কৈছে অনুৰূপ বাহু অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব। বুজি পাইছা? অনুৰূপ বাহুবিলাক সমানুপাতিক মানে কি? অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব। সমানুপাতিক মানে কি? যদি চাবা, যদি এইটো যেনিবা বহুভুজ হ'লনে? আৰু এটা বহুভুজ আঁকিছোঁ আমি ডাঙৰকৈ। ঠিক আছে, একে বৰ্গ আঁকিছোঁ আঁকিলে কি হ'ব? তাৰমানে সমানুপাতিক মানে কি? এইটো যদি 1 হয়, এইটো যদি 2 হয়, ঠিক আছে, তেতিয়াহ'লে এইটো যদি 1 হয়, এইটো 2 হ'ব, মানে ডাবল হ'ব, মানে অনুপাতটো একে হ'ব। বুজি পাইছে? এইটো এইকেইটা বাহুৰ কি আছে? 1:1 অনুপাতত আছে। এইকেইটাও ছেম 2:2 অনুপাতত আছে। তাৰমানে কি হ'ল? আল্টিমেটলি 1:1। বুজি পাইছা? একে অনুপাতত থাকিব। এতিয়া চাবা নেক্সট কৈছে 2 নম্বৰটো কৈছে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। 1 নম্বৰটো আমাক দিব দিছে এযোৰ সদৃশ চিত্ৰৰ আমি উদাহৰণ দিবই পাৰোঁ। যেনিবা এইটো এটা সৰু ত্ৰিভুজ, কৈছিলোঁৱে মই তোমাক, সৰু ত্ৰিভুজ আৰু এইটো এটা ডাঙৰ ত্ৰিভুজ, সমবাহু ত্ৰিভুজ এইটো এটা সৰু সমবাহু ত্ৰিভুজ, এইটো এটা ডাঙৰ সমবাহু ত্ৰিভুজ হ'ল। এনেকুৱা উদাহৰণ দিব পাৰোঁ। বা নহ'লে তুমি এইটো ক'ব পাৰা যে এইটো এটা সৰু বৰ্গ, এইটো এটা ডাঙৰ বৰ্গ। হৈ গ'ল। এইকেইটা হৈছে তোমাৰ এযোৰ সদৃশ চিত্ৰৰ উদাহৰণ। নেক্সট এযোৰ অসদৃশ চিত্ৰৰ উদাহৰণ দিব দিছে। ঠিক আছে, এতিয়া চাবা তুমি 3 নম্বৰ আমাক কৈছে যে এযোৰ অসদৃশ চিত্ৰৰ উদাহৰণ দিয়া। 2 নম্বৰৰ এইটো তোমাৰ 2টো এযোৰ অসদৃশ চিত্ৰৰ উদাহৰণ দিয়া। এইটোক তুমি কি ক'ব পাৰিবা? এটা যেনিবা চাৰ্কুল হ'ল, ঠিক আছে, এটা চাৰ্কুল হ'ল আৰু এটা স্কুৱেৰ হ'ল তেতিয়া কি হ'ব? এই চাৰ্কুলটো আৰু এই স্কুৱেৰটো দুটা একে জানো দেখাত? নিশ্চয় নহয়। গতিকে এইযোৰ কিহৰ উদাহৰণ? অসদৃশ চিত্ৰৰ উদাহৰণ। বুজি পালা? আকৌ নহ'লে তুমি এইটোও কৰিব পাৰা যে এইটো এটা ট্ৰায়েংগল আৰু এইটো এটা চাৰ্কুল। বুজি পালা? দুটা যদি বেলেগ বেলেগ যেনিবা চিত্ৰ আঁকিলোঁ আমি, তেতিয়াহ'লে সিহঁত কি হ'ব? অসদৃশ হ'ব। বুজি পালা? এইটো হৈ গ'ল। এতিয়া আমি আহিছোঁ লাষ্ট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যনটোলৈকে। 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে? তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা। এতিয়া চোৱা, এই দুটা সদৃশ হয়নে নহয় তুমি কেনেকৈ গম পাবা? ইয়াৰ যিকেইটা তোমাৰ বাহুকেইটা একে অনুপাতত আছে এটা বাহু আছে 1.5 আৰু ডাঙৰটোৰ বাহু আছে তোমাৰ 3, হয়নে? কিন্তু সেই একে নিচিনা গোটেইকেইটা বাহুৰে তেনেকুৱা, কিন্তু তুমি তাৰ এংগুলকেইটা চোৱা। বুজি পাইছা? তাৰ যিকেইটা এংগুল এংগুলকেইটা কি হৈছে তোমাৰ, যিটো ডাঙৰ
বৰ্গ আছে ডাঙৰ বৰ্গটোৱে 90 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিছে হয়নে আৰু তোমাৰ সৰু যিকেইটা আছে সেইকেইটাই 90 ডিগ্ৰী কৰা নাই কোনোবা দুটা 90 ডিগ্ৰী এটা এংগল পি আৰু এংগল আৰ এইটো 90 ডিগ্ৰীতকৈ কম আছে আকৌ এংগল এছ আৰু এংগল কিউ 90 ডিগ্ৰীতকৈও বেছি আছে কিন্তু এই চিত্ৰ যিটো 2 নম্বৰ ডাঙৰ বৰ্গটো হেতুত আটাইকেইটা কোণে কিমান হ'ব তোমাৰ 90 ডিগ্ৰী হ'ব গতিকে কি ক'ব লাগিব আমি এই চতুৰ্ভুজ দুটা সদৃশ নহয় হা এই চতুৰ্ভুজ দুটা সদৃশ নহয় বুলি ক'ব লাগিব ঠিক আছে আজিলৈ এইখিনিয়ে তোমালোকক যদি নেক্সট চেপ্টাৰৰ উত্তৰবিলাক লাগে তোমালোকে কমেণ্টত জনাবা মই তোমালোকক কমপ্লিটলি ফ্ৰীকে শিকাবৰ কাৰণে মই এই চেনেলটো আৰম্ভ কৰিছোঁ যদি তোমালোকে কমেণ্ট কৰা ভাল লাগিছে বা বেয়া লাগিছে জনোৱা তেতিয়াহে মই আগলৈকে কণ্টিনিউ কৰিম ঠিক আছে অ'কে হ'ব